নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো হয়তো গম পাইছে, এইটো ANM এইটো এডভাৰটাইজমেণ্ট এটা হৈছে। আপোনালোকে চাব পাৰে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ ইণ্টাৰেষ্ট ফিমেল কেণ্ডিডেটছ ফৰ ANM এণ্ট্ৰেন্স এক্সামিনেশ্যন। এইটো অনলাইনটো আছে আপোনালোকৰ। এতিয়া ANM কেইটা কিমানখন আছে? ANM 10খন আছে। ANM কোৰ্চ 10খন ANM ট্ৰেইনিং স্কুল আছে, তাত আৰম্ভ হ'ব এইটো। আৰু আপোনালোকে চাব পাৰে অনলাইনটো হ'ব 22/8/2024 অৰ্থাৎ আগষ্ট 22 আৰু ছেপ্টেম্বৰ 7লৈকে দিছে এইটো অনলাইনটো। আৰু ইয়াত এণ্ট্ৰেন্স এক্সামটো হ'ব ছেপ্টেম্বৰ এইটো 22। এইটো 4th গ্ৰেডৰ এক্সাম আছে সেইদিনাখনে দিছে এক্সামটো। আৰু ফিজ কিমান জমা দিব লাগিব এইটো চাব। ফিজটো জমা দিব লাগিব, এইটো জেনেৰেল কেটেগৰী 1500 দিব লাগিব। আৰু ST SC ST OBC MOBC আৰু টাই আহোম মৰাণ মটক চুতীয়া কমিউনিটি আছে, তেওঁলোকে দিব লাগিব। এইটো কিমান? তেওঁলোকে দিব লাগিব 1200 দিব লাগিব। নেক্সট আপোনালোকে চাব পাৰে, এইটো এণ্ট্ৰেন্স এক্সাম ডেটটো কৈছে মই। এণ্ট্ৰেন্স এক্সাম 22 ছেপ্টেম্বৰ। আৰু এক্সামত কি আহিব? এক্সামত আহিব আপোনালোকৰ কি আহিব, ইয়াত চিলেবাছটো দিয়ে দিছে অলপ। There will be a one paper consisting English, Mathematics, General Science. The question of this subject shall be 10th standard, class 10 লেভেলৰ আহিব। কি আহিব? ইংলিছ আহিব, মেথছ আহিব আৰু জেনেৰেল চায়েন্স আহিব। আৰু দেখিছে আপোনালোকে ইংলিছত 20 কুৱেশ্যন আহিব 40 মাৰ্কছৰ, আৰু মেথছত 15 কুৱেশ্যন 30 মাৰ্কছ, আৰু জেনেৰেল কুৱেশ্যন 50 কুৱেশ্যন 30 মাৰ্কছ। এইটো তাৰমানে 2 মাৰ্কছকৈ থাকিব এটা কুৱেশ্যনত, ইয়াৰ পৰা বুজা গৈছে। আৰু নেক্সট চাব, দ্য কুৱেশ্যন অনলি বথ ইংলিছ এণ্ড এছামিছতো আহিব। টাইম অফ এক্সামিনেশ্যন টাইমটো দি দিছে এইটো। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজটো কিমান হ'ব লাগে? এজটো দিয়া আছে মিনিমাম এজ চেল বি 17 ইয়াৰ্ছ হ'ব লাগিব। মিনিমাম এজটো 17 ইয়াৰ্ছ, মেক্সিমাম এজটো 35 ইয়াৰ্ছ। আৰু যিটো আশা অংগনবাড়ীত যদি কোনোবা কাম কৰা আছে, তেওঁলোকৰ কাৰণে বঢ়াই দিছে 42 ইয়াৰ্ছলৈকে বঢ়াই দিছে। আৰু কিমান আৰু কি কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে। তাই মিনিমাম এডুকেশ্যনেল ৰিকুৱাৰমেণ্ট চেল বি টু বি পাছিং অফ 12 ইয়াৰ্ছ অফ স্কুলিং। 10+ পাছ কৰা হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। এইটো আপোনালোকে চাব গৈছে, এইটো চাই ল'ব। এইটো একচুৱেলি আপোনালোকে এইটো নিজৰ PDF-টো চাই ল'ব পাৰে। দ্য কেণ্ডিডেটছ আৰ টু কিপ নোট অফ দেয়াৰ এপ্লিকেশ্যন ফৰ্ম নাম্বাৰ এণ্ড পাছৱৰ্ড। এইটো আপোনালোকৰ ৰাখি থৈ দিব, এপ্লিকেশ্যন নাম্বাৰৰ পাছৱৰ্ডটো ৰাখি থৈ দিব, আপোনালোকৰ পিছত লাভ হ'ব। ঠিক আছে, ধন্যবাদ।